অলমোস্ট শুকাইছে আৰু দেই এই ভিডিঅ'টো দেখিলে মায়ে একদম মোৰ ফোনটো বেয়া চলিবগৈ আৰু চিৰিকেইটা বহুত বেছি ওখ ওখ দেই আৰু এইফালে চব বান্দৰ এটা নমুনা কিন্তু গাই এইফালে চব খুলি everyone, welcome back to my YouTube channel. মই জাহ্নৱী আৰু পুনৰ স্বাগতম জনালো মোৰ অন্য এটা নতুন লং ব্লগলে। সো আজি যেহেতু সানডে মই ভাবিছো অকমান ওলাই যাওঁ। সো ইয়াতে মই যেহেতু এজনী শিৱ ভক্ত সেইকাৰণে ভাবিছো নাগেৰিটিং শিৱ মন্দিৰ অলৰেডি এবাৰ গৈছিলোৱেই শিৱৰাত্ৰিৰ দিনাখন সেইকাৰণে কিন্তু আজিও ভাবিছো এবাৰ গৈ আহোঁগে বুলি সেয়া তেতিয়া মানে বহুত ভিৰ হোৱাৰ কাৰণে ভালকে দৰ্শন কৰিব নোৱাৰিলো বাবাক। সো আজি মই যাওঁ নাগেৰিটিং শিৱদৌল। সো আশা কৰোঁ আপোনালোকে সকলোৱে যেন লং ব্লগটো চাই থাকি স্কিপ নকৰাকে। তো গাইজ এতিয়া মই গা ধুই আহিলোঁ আৰু লগতে কাপোৰ চাপোৰ ধুই আহিলোঁ। কাপোৰ অলৰেডি মই মেলি দিলোঁ ৰুমৰ ভিতৰতে হেংগাৰ লগাই মেলি আৰু এইফালে মই পূজাও কৰি ল'লোঁ ধূপ জ্বলাই ল'লোঁ ভগৱানলৈ। ৰ'ব আপোনালোকক দেখুৱাই দিছোঁ এবাৰ। এইফালে ধূপ জ্বলাই পেলি পূজাও কৰি ল'লোঁ আৰু ওলাই লওঁ মন্দিৰৰ কাৰণে। চ' যিহেতু চুলিখিনি তিতি আছে এইটো অলপ উধাৰ লৈ লৈছোঁ বেলেগ কথা অকণমান হেয়াৰ ড্ৰায়াৰ মাৰি লৈছোঁ ওলাবলৈ। अरे कहना क्या चाहते हो চুলিখিনি শুকুৱাই লৈছোঁ গাইজ। গৰম আছিলে বে পুৰি গ'লগৈ। এই ভিডিঅ'টো মায়ে দেখিলে যে একদম গাইজ মোক ফোন কৰি বেয়া গালি পাৰিব কৈছোঁ নহয়। মায়ে এনেই মোৰ চুলিত হেয়াৰ ড্ৰায়াৰ আৰু ষ্ট্ৰেইটনাৰ মাৰিব নিদিয়ে কাৰণ মোৰ বহুত বেছি চুলি ফাটি গৈছে। এইফালে মোৰ চুলি শুকুৱাই ল'লোঁ আইনাখন ৱাও বেছিয়ে গণ্ডা। এতিয়া মুখৰ মেকআপ কৰি ল'ম গাইজ তাৰপিছত আপোনালোকক দেখুৱাই থাকিম দেই। So guys, I am done with my makeup আৰু এতিয়া মই পটাপটকৈ কাপোৰটো পিন্ধি লওঁ তাৰপিছত আপোনালোকক একদম ফাইনেল লুক দেখুৱাই আছোঁ দেই। আৰু এইজনী চুহানী তাইও এফালে ওলাই যায়। গাইজ আমাৰ ওলাই হৈ গ'ল এতিয়া আমি ওলাই যাওঁ আৰু একদম বহুত বেছি দেৰি হৈ গ'ল। আপোনালোকে শেষলৈকে ব্লগটো চাই থাকক। গাইজ ভাবিছিলোঁ একেবাৰে মেইন ডেষ্টিনেশ্যন পাই মেলিহে ভিডিঅ' কৰিম বাট আকৌ এবাৰ কৰি দিছোঁ। ইমান ধুনীয়া বতাহ মাৰি আছে আৰু অকণমান আজি ৰ'দো দিছে। ৰাতিপুৱাৰ পৰাতো ইমান নেৰানেপেৰা বৰষুণ দি আছিলে আৰু এতিয়া অকণমান ৰ'দো ওলাইছে সেইকাৰণে ভাল লাগিছে আৰু বতৰটো ইমান ধুনীয়া বতাহ মাৰি আছে সেইকাৰণে ভাবিলোঁ আৰু এটা ক্লিপ লৈয়ে লওঁ। আৰু এয়া আমি দুজনী খোজকাঢ়ি গৈ আছোঁ। এতিয়া পামেই আৰু মেইন গেটৰ ওচৰত। চ' এবাৰ চাওঁচোন কি দেখুৱাব পাৰোঁ আপোনালোকক দেখুৱাই থাকিম বাৰু চাই থাকিব শেষলৈকে। ইমান ধুনীয়া পৰিৱেশ। চ' গাইজ দেখুৱাই দিছোঁ অলপ। আমি অলপ শ্বৰ্টকাট লৈ আহি আছোঁ দুইজনী। এইফালে গাইজ আমি অলম'ষ্ট পাবলৈ হ'ল নাগেৰিটিং শিৱদৌল। গাইজ আমি অলৰেডি পাবলৈ হৈছেগৈ আৰু বেছি সময় নাই। মেইন গেটখন পাবলৈ আছে। এনেই যোনটো হোৱা ৰাস্তা আপোনালোকক এই গেটটো আমি পাৰ কৰি পিনে আহি আছোঁ। আজি শান্তিকে বাবাক দৰ্শন কৰিব পাৰিম আৰু এয়া হৈছে মই গাইজ একদম হেলমেট চেলমেট বস্তু লৈছোঁ বাবালৈ আধা কিনিবলৈ হৈছে তাক কিনি ল'মগৈ। গেছত আমি বস্তু লৈ ল'লোঁ এয়া আৰু এয়া পাই গ'লোঁ আমি মন্দিৰ। ৰ'ব আপোনালোকক দেখুৱাইছোঁ। এইফালে আমি প্ৰথমতে এতিয়া উঠি যাব লাগিব চিৰিত। এয়া আমি গৈ আছোঁ খোজকাঢ়ি চিৰিকেইটা বহুত বেছি ওখ দেই আৰু এইফালে চব গাইছে বান্দৰ। ইমান ধুনীয়া একদম মানুহ নিচিনা দেখিবলৈ ন। গাইছ ভাগৰ লাগি গৈছে। চ' গাইছ এইফালে খোজকাঢ়ি অহাৰ পিছত পাই গ'লোঁ আমাৰ ডেষ্টিনেশ্যন মানে মেইন ডেষ্টিনেশ্যন এয়া নাগেৰিটিং শিৱদৌল। চ' গাইজ এয়া পাই গ'লোঁ আমাৰ একদম মেইন থান। এতিয়া মই ইয়াৰ ভিতৰতে সোমাই যাম। এয়া বাবাক দৰ্শন কৰিবলৈ সোমাই গৈয়ে প্ৰথমতে চাকি বন্তি জ্বলাই ল'ব লাগে কিন্তু যিহেতু বহুত বেছি বতাহ মাৰিছিলে সেইকাৰণে বাবাৰ একদম মেইন থানত মোক চাকি দিবলৈ দিলে কিন্তু ধূপডাল বাহিৰতে জ্বলাব দিলে। মেইন থানত একদম ফটো ভিডিঅ' একেবাৰে এলাও নাই সেইকাৰণে মই তাতে বাবাৰ ওচৰত গৈ মেলি ধুনীয়াকৈ সেৱাও কৰি আহিলোঁ লগতে চাকি বন্তি জ্বলালোঁ আৰু লগতে গাখীৰ পানীও অৰ্পণ কৰিলোঁ।
গাইজ পূজা কৰি আহিলোঁ, অকণমান দেৰি ইয়াতে বহিছোঁ আৰু যিহে পুষ্পাঞ্জলি দিছিলে এপাহ মই মাৰি থৈছোঁ ইয়াতে। এইফালে চুমুৱে খাই আছে পাৰাঠা, যোনটো মই লৈ আনিছিলোঁ। আৰু অকণমান দেৰি ইয়াতে বহোঁ, তাৰপিছত এইফালে একদম নাজাৰাটো বহুত বেছি ভাল লাগিছে। এইফালে ভগৱানৰ মন্দিৰ, বাবা আছে। আৰু আহিছিলোঁ, আচলতে মই নাজানিছিলোঁ ইয়াত যে কেইবাজন ভগৱানৰো মানে ইয়াতে মন্দিৰ সৰু সৰুকৈ আছে। মই ভাবিছিলোঁ অকল শিৱ বাবাই আছে বুলি, আৰু বহুত বেছি ভাল লাগিলে। সকলো ভগৱানকে মানে যোনকেইজন বাবা আছে লগতে দেৱী আছে পূজা কৰি মেলি ইমান শান্তি লাগিছে আজি মোৰ। মানে কি ক'ম আপোনালোকক, মানে মই ভাষাৰে বুজাব পৰা নাই। আপোনালোকেও আহিব, বহুত বেছি ভাল লাগিব মনটো। আৰু অকণমান দেৰি ইয়াতে বহি লওঁ, যিহেতু ইমান ধুনীয়া নাজাৰা। এইটো হেৰি গছ, কঁঠাল ন? এইজোপা চব গাইছ, ইমান ডাঙৰ কঁঠাল গছ হয়নে? কঁঠাল এজোপা। আৰু লগতে কেইটামান ৰীলৰ কাৰণে ভিডিঅ' বনাম বুলিও ভাবিছোঁ। আগতে এয়া খাই লৈছে, তাৰপিছত বনাই দিব বোলে মোক। তাৰপিছতে আৰু কি আৰু, তাৰপিছত আপোনালোকক যিখিনি পাৰোঁ সেইখিনিকে দেখুৱাই থাকিম দেই। তাতে যে ইমান বেছি বান্দৰ নহয়, পৰঠাখন খাই থাকোঁতে ইমান গাল বান্দৰ ওচৰ চাপি আহিছে। ইমান বেছি কিউট লাগিছে জানেনে সিহঁতি খাওঁতে। অলপ আগত গাইছ বুলি কৈছিলে জানে, কৈছিলে চেলাৰীকেইটা লৰাই লৰাই। এতিয়াই পাত্তা দিয়া নাই। ইমান কিউট খাই বৈ চুমুৱে সেইটো পেলাই দিছিলে। ই চক খুলি মেলি আছে নেকি তাত? কি লিখা আছে? ইমান কিউট। এইটো খাক। এইটো চোন বুঢ়া চাগে, এইটো আহি থকাটো। এইটো চোন মুখখন একদম বজৰংবলী লাগিছে ভগৱান। अरे कहना क्या चाहते हो? তো গাইজ সেইফালে দেখাবলৈ নোৱাৰিলোঁ আপোনাৰ অথনিৰ পৰা। আপোনালোক ये मुंह से सुपारी निकाल के बात कर रहे बाबा। হাঁহি থাকোঁতে গ'ল শনিবাৰ জানেনে। চ' গাইজ এগালমান ভিডিঅ' কৰিলোঁ, আৰু এতিয়া আৰু আমি আকৌ যাওঁগৈ উভতি। পিছত চাওঁ আপোনালোকক, আৰুতো একো এনেকুৱাকৈ দেখুৱাবলৈ নাই, তথাপিও চাওঁ কিবা যদি দেখুৱাওঁ তেন্তে এতিয়া সমাপ্ত কৰিম ভিডিঅ'টো। আৰু ইয়াত বহুত বেছি ভাল লাগিলে, অলৰেডি আপোনালোকক ক'লোৱে যে মোৰ ইয়াত প্ৰাৰ্থনা কৰি ভাল লাগিলে। চ' চাই থাকক শেষৰলৈকে ব্লগটো। এটা নমুনা কিন্তু গাইছ, এইফালে চাওকচোন, এইটো সেইডোখৰ পৰা এনেকৈ খোজকাঢ়ি খোজকাঢ়ি আহি আছে। সঁচাকৈ পৰিৱেশটো বহুত ধুনীয়া জানেনে। এয়া মন্দিৰ। ত' বান্দৰটোতো কিমান আছে হিচাপেই নাই। আৰু যাওঁতে আমি যোনখন দোকানৰ পৰা বস্তু লৈ গৈছিলোঁ বাবালৈ বুলি, সেইখন দোকানত যে ভণ্টি এজনী ইমান কিউট, চাওকচোন। এয়া মোক আহোঁতে বাই বাই দিছে ইমান ধুনীয়াকৈ। অকণমান এক্সপ্ল'ৰ কৰি আহে বোলে। মানুহ এগৰাকী সুধিলে এইফালে কি আছে বুলি, গাঁও এখন আছে বুলি কৈছে। তথাপিও আমি এবাৰ চাই আহোঁগৈ। ৰাস্তাটো দেখিবলৈ যিহেতু বহুত বেছি ধুনীয়া, একদম পাহাৰ ওপৰলৈ গৈ আছোঁ দেই। এইফালে বাগান, এইফালে এইফালেও বাগান, আৰু ইমান ধুনীয়াকৈ গছ গছনি, একেবাৰে ধুনীয়া এটা গ্ৰীনেৰী পৰিৱেশ কৰি থৈছে, একদম প্ৰকৃতিৰ দৃশ্য। আৰু এয়া মই যিহেতু আপোনালোকক মই অকল দেখাই থাকিম মোৰ চেহেৰাটো, ভাল লাগে দেখাই। ইমান ধুনীয়া লাগিছে চব না। মন্দিৰটো বেক চাইডৰ পৰাও ইমান বেছি ধুনীয়া। আমি গ'লোঁ অকণমান আগলৈকে, এতিয়া আকৌ উভতি যাওঁ। ভাল লাগিলে জেগাডোখৰ আহি। আৰু গাইজ এইফালে আৰু এটা মন্দিৰ, যোনটো মন্দিৰত মই প্ৰায় সোমবাৰে সোমবাৰে পূজা কৰিবলৈ আহোঁ। এয়া 2 hours later. গাইজ
আহি পালোঁ আহি পাই মেলি অকণমান দেৰি ফ্ৰেছ হৈ ল'লোঁ ফ্ৰেছ হৈ মেলি আকৌ অলপ দেৰি ৰেষ্ট ল'লোঁ আৰু ৰেষ্ট লৈ মেলি আৰু এয়া মুখ হাত ধুই আহিছোঁ মুখ হাত মানে কি ফ্ৰেছ হৈ মেলি মুখ ধুই লৈছোঁ আৰু এতিয়াতো এনেকুৱা বাকী একো কৰিবলৈ নায়েই আৰু কেইটামান ক্লিপ ল'বলৈ থাকি আহিলে মই যিহেতু বাহিৰতে আজি খাই আহিছিলোঁ সেইখিনি মই পাহৰি থাকিলোঁ ইমান এক্সাইটমেণ্ট লেভেলটো হাই হৈ গৈছিলে আৰু লগতে ইমান বেছি ভোক লাগিলে মানে মই ৰখাব নোৱাৰিলোঁ আৰু সেইকাৰণে মই ভিডিঅ' ক্লিপ ল'বলৈ একদম এক্সট্ৰিমলি চৰি গাইজ থাকি গ'ল চ' আৰু ভিডিঅ'টো মই দীঘলীয়া নকৰোঁ ইয়াতে আজি ভিডিঅ'টো সমাপ্ত কৰিছোঁ আজি যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে দেন গাইজ প্লিজ ডু লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব টু মাই ইউটিউব চেনেল অ'কে গাইজ বাই বাই চি ইউ ইন মাই নেক্সট ব্লগ and Har Har Mahadev. Love you all guys.